নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আসাম জিকে ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ। বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত আমি অসম পুলিচৰ লিখিত পৰীক্ষাৰ বাবে প্ৰয়োজনীয় হোৱাকৈ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণলৈকে চাব আৰু আপোনালোকে কিমানটা প্ৰশ্ন শুদ্ধ কৰিব পাৰিছে কমেণ্ট বক্সত জনাব। তেনেহ'লে বলকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো সুধিছে, উত্তৰ পূৰ্বাঞ্চলৰ পাহাৰবোৰে ভাৰতক কোনখন দেশৰ পৰা পৃথক কৰে? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, ম্যানমাৰ। উত্তৰ পূৰ্বাঞ্চলৰ পাহাৰবোৰে ভাৰতক ম্যানমাৰ দেশৰ পৰা পৃথক কৰে। নেক্সট কুৱেশ্যন, ভাৰত আৰু শ্ৰীলংকাৰ মাজত অৱস্থিত দ্বীপটোৰ নাম কি? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ৰামেশ্বৰম দ্বীপ। ভাৰত আৰু শ্ৰীলংকাৰ মাজত অৱস্থিত দ্বীপটোৰ নাম হৈছে ৰামেশ্বৰম দ্বীপ। নেক্সট কুৱেশ্যনটো সুধিছে, লক্ষদ্বীপত মুঠ কিমানটা দ্বীপ আছে? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, 36টা। লক্ষদ্বীপত মুঠ 36টা দ্বীপ আছে। নেক্সট কুৱেশ্যনটো সুধিছে, লক্ষদ্বীপৰ কিমানটা দ্বীপত মানুহে বসবাস কৰে? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, 10টা। লক্ষদ্বীপৰ মুঠ 10টা দ্বীপত মানুহে বসবাস কৰে। নেক্সট কুৱেশ্যনটো সুধিছে, ভাৰতৰ আটাইতকৈ ঠাণ্ডা মৰুভূমিখন ক'ত অৱস্থিত? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, লাডাখ। ভাৰতৰ আটাইতকৈ ঠাণ্ডা মৰুভূমিখন লাডাখত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে, ভাৰতবৰ্ষৰ কোনটো গোলাৰ্ধত অৱস্থিত? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, উত্তৰ গোলাৰ্ধত। ভাৰতবৰ্ষ উত্তৰ গোলাৰ্ধত অৱস্থিত। নেক্সট কুৱেশ্যন, পূৰ্বতে কোনখন ৰাজ্যক নেফা নামেৰে জনা গৈছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, অৰুণাচল প্ৰদেশ। পূৰ্বতে অৰুণাচল প্ৰদেশক নেফা নামেৰে জনা গৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে, ভাৰতৰ কোনখন ৰাজ্যক তিনিফালৰ পৰা বাংলাদেশে আগুৰি আছে? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ত্ৰিপুৰা। ভাৰতৰ ত্ৰিপুৰা ৰাজ্যক তিনিফালৰ পৰা বাংলাদেশে আগুৰি আছে। নেক্সট কুৱেশ্যন, চিয়াচেন হিমবাহ ভাৰতৰ ক'ত অৱস্থিত? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, লাডাখ। চিয়াচেন হিমবাহ ভাৰতৰ লাডাখত অৱস্থিত। নেক্সট কুৱেশ্যন, KYCৰ সম্পূৰ্ণ ৰূপটো কি? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, নাও ইয়ৰ কাষ্টমাৰ। নাও ইয়ৰ কাষ্টমাৰ হৈছে KYCৰ সম্পূৰ্ণ ৰূপ। নেক্সট কুৱেশ্যনটো সুধিছে, অসম পুলিচৰ কামাণ্ডো বেটেলিয়ান কেতিয়া গঠিত হৈছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, 1996 চনত। অসম পুলিচৰ কামাণ্ডো বেটেলিয়ান 1996 চনত গঠিত হৈছিল। নেক্সট কুৱেশ্যন, প্ৰথম অসম পুলিচ ষ্টাফ ফৰ্চৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, গোৱালপাৰা। প্ৰথম অসম পুলিচ ষ্টাফ ফৰ্চৰ মুখ্য কাৰ্যালয় গোৱালপাৰাত অৱস্থিত। নেক্সট কুৱেশ্যন, দিখৌ নৈ কোনখন জিলাত অৱস্থিত? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, শিৱসাগৰ। দিখৌ নৈ শিৱসাগৰ জিলাত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে, চিমাংদোহোং হিমবাহৰ পৰা উৎপত্তি হোৱা নদীখনৰ নাম কি? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ব্ৰহ্মপুত্ৰ। চেমায়ংদোহোং হিমবাহৰ পৰা উৎপত্তি হোৱা নদীখনৰ নাম হৈছে ব্ৰহ্মপুত্ৰ নদী। নেক্সট কুৱেশ্যন, কাক অসমৰ লোকনায়ক বুলি কোৱা হয়? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, অমিয় কুমাৰ দাস। অমিয় কুমাৰ দাসক অসমৰ লোকনায়ক বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, অসম। বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম অসমৰ গুৱাহাটীত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে, অসমৰ লৌহ মানৱ বুলি কাক কোৱা হয়? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ,
বিষ্ণুৰাম মেধি অসমৰ লৌহ মানৱ বুলি বিষ্ণুৰাম মেধিক কোৱা হয় নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতবৰ্ষৰ কোনখন চহৰক পিংক চিটি বুলি জনা যায় তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জয়পুৰ ভাৰতৰ জয়পুৰ চহৰক পিংক চিটি বুলি কোৱা হয় নেক্সট কুৱেশ্যনটো সুধিছে কামাখ্যা মন্দিৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি অসম কামাখ্যা মন্দিৰ ভাৰতৰ অসম ৰাজ্যৰ গুৱাহাটীৰ নীলাচল পৰ্বতৰ ওপৰত অৱস্থিত নেক্সট কুৱেশ্যনটো সুধিছে উত্তৰ প্ৰদেশৰ কনৌজ চহৰ কোনখন নদীৰ পাৰত অৱস্থিত তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি গংগা নদী উত্তৰ প্ৰদেশৰ কনৌজ চহৰখন গংগা নদীৰ পাৰত অৱস্থিত নেক্সট কুৱেশ্যন এতিয়ালৈকে সক্ৰিয় হৈ থকা ভাৰতৰ আটাইতকৈ পুৰণি ফুটবল ক্লাবটোৰ নাম কি তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মোহন বাগান এতিয়ালৈকে সক্ৰিয় হৈ থকা ভাৰতৰ আটাইতকৈ পুৰণি ফুটবল ক্লাবটোৰ নাম হৈছে মোহন বাগান ফুটবল ক্লাব নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ আটাইতকৈ পুৰণি ফুটবল প্ৰতিযোগিতাখনৰ নাম কি তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি স্বাধীনতা দিৱস ক্লাব কাপ অসমৰ আটাইতকৈ পুৰণি ফুটবল প্ৰতিযোগিতাখনৰ নাম হৈছে স্বাধীনতা দিৱস কাপ নেক্সট কুৱেশ্যন 33তম ৰাষ্ট্ৰীয় ক্ৰীড়া ক'ত অনুষ্ঠিত হৈছিল তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি অসমত 33তম ৰাষ্ট্ৰীয় ক্ৰীড়া অসমত অনুষ্ঠিত হৈছিল নেক্সট কুৱেশ্যনটো সুধিছে অসম বিশ্ববিদ্যালয় ক'ত অৱস্থিত তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি শিলচৰ অসম বিশ্ববিদ্যালয় শিলচৰত অৱস্থিত নেক্সট কুৱেশ্যনটো সুধিছে কিমান চনত অসমত খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহ অনুষ্ঠিত হৈছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 2020 চনত 2020 চনত অসমত খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহ অনুষ্ঠিত হৈছিল নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ সৰ্বোচ্চ অসামৰিক বঁটাটোৰ নাম কি তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি অসম বৈভৱ বঁটা অসমৰ সৰ্বোচ্চ অসামৰিক বঁটাটোৰ নাম হৈছে অসম বৈভৱ বঁটা নেক্সট কুৱেশ্যন অসম বৈভৱ বঁটা প্ৰথমবাৰ কেতিয়া প্ৰদান কৰা হৈছিল তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 2021 চনত অসম বৈভৱ বঁটা প্ৰথমবাৰৰ বাবে 2021 চনত প্ৰদান কৰা হৈছিল নেক্সট কুৱেশ্যন 2023 বৰ্ষত কোনে অসম বৈভৱ বঁটা লাভ কৰিছিল তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অপশ্যন বি ৰঞ্জন গগৈ 2023 চনত ৰঞ্জন গগৈয়ে অসম বৈভৱ বঁটা লাভ কৰে নেক্সট কুৱেশ্যন 2022 বৰ্ষত কোনে অসম বৈভৱ বঁটা লাভ কৰিছে তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি তপন শইকীয়া 2022 বৰ্ষত তপন শইকীয়াই অসম বৈভৱ বঁটা লাভ কৰে নেক্সট কুৱেশ্যন 2022 চনত ডক্টৰ তপেন শইকীয়াক কোনটো ক্ষেত্ৰৰ বাবে অসম বৈভৱ বঁটা প্ৰদান কৰা হৈছিল তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি স্বাস্থ্যসেৱা আৰু জনসেৱা 2022 চনত ডক্টৰ তপেন শইকীয়াক স্বাস্থ্যসেৱা আৰু জনসেৱাৰ বাবে অসম বৈভৱ বঁটা প্ৰদান কৰা হয় নেক্সট কুৱেশ্যন 2023 চনত ৰঞ্জন গগৈক কোনটো ক্ষেত্ৰৰ বাবে অসম বৈভৱ বঁটা প্ৰদান কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি আইন আৰু ন্যায় 2023 চনত ৰঞ্জন গগৈক আইন আৰু ন্যায়ৰ বাবে অসম বৈভৱ বঁটা প্ৰদান কৰা হৈছিল নেক্সট কুৱেশ্যন ভাৰতৰ 46তম মুখ্য ন্যায়াধীশজন কোন আছিল তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ৰঞ্জন গগৈ ভাৰতৰ 46তম মুখ্য ন্যায়াধীশ আছিল ৰঞ্জন গগৈ নেক্সট কুৱেশ্যন 2021 চনত কিমানজন ব্যক্তিক অসম বৈভৱ বঁটা প্ৰদান কৰা হৈছিল তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ এজন 2021 চনত এজন ব্যক্তিক অসম বৈভৱ বঁটা প্ৰদান কৰা হৈছিল নেক্সট কুৱেশ্যন 2021 চনত অসম বৈভৱ বঁটা লাভ কৰা ব্যক্তিজন কোন আছিল
তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৰতন টাটা 2021 চনত অসম বৈভৱ বঁটা লাভ কৰা ব্যক্তিজন আছিল ৰতন টাটা নেক্সট কুৱেশ্যনটো সুধিছে অসম বৈভৱ বঁটা কোনে প্ৰদান কৰে তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি অসম চৰকাৰে অসম বৈভৱ বঁটা অসম চৰকাৰে প্ৰদান কৰে নেক্সট কুৱেশ্যনটো সুধিছে 2021 চনত ৰতন টাটাক কোনটো ক্ষেত্ৰৰ বাবে অসম বৈভৱ বঁটা প্ৰদান কৰা হৈছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি সমাজ সেৱা 2021 চনত ৰতন টাটাক সমাজ সেৱাৰ বাবে অসম বৈভৱ বঁটা প্ৰদান কৰা হৈছিল নেক্সট কুৱেশ্যন 2023 চনত কেইজন ব্যক্তিক অসম সৌৰভ বঁটা প্ৰদান কৰা হৈছিল তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 4জন 2023 চনত 4জন ব্যক্তিক অসম সৌৰভ বঁটা প্ৰদান কৰা হৈছিল নেক্সট কুৱেশ্যনটো সুধিছে 2023 চনত কেইজন ব্যক্তিক অসম গৌৰৱ বঁটা প্ৰদান কৰা হৈছিল তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 17জন নেক্সট কুৱেশ্যন 2022 চনত কেইজন ব্যক্তিক অসম সৌৰভ বঁটা প্ৰদান কৰা হৈছিল তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 5জন 2022 চনত 5জন ব্যক্তিক অসম সৌৰভ বঁটা প্ৰদান কৰা হৈছিল নেক্সট কুৱেশ্যন 2022 চনত কেইজন ব্যক্তিক অসম গৌৰৱ বঁটা প্ৰদান কৰা হৈছিল তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 15জন 2022 চনত 15জন ব্যক্তিক অসম গৌৰৱ বঁটা প্ৰদান কৰা হৈছিল নেক্সট কুৱেশ্যন 2021 চনত কেইজন ব্যক্তিক অসম সৌৰভ বঁটা প্ৰদান কৰা হৈছিল তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 5জন 2021 চনত 5জন ব্যক্তিক অসম সৌৰভ বঁটা প্ৰদান কৰা হৈছিল নেক্সট কুৱেশ্যনটো সুধিছে 2021 চনত কেইজন ব্যক্তিক অসম গৌৰৱ বঁটা প্ৰদান কৰা হৈছিল তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 13জন 2021 চনত 13জন ব্যক্তিক অসম গৌৰৱ বঁটা প্ৰদান কৰা হৈছিল নেক্সট কুৱেশ্যন অসম বৈভৱ বঁটাৰ লগত কিমান দণ্ডৰাশি প্ৰদান কৰা হয় তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 5 লাখ অসম বৈভৱ বঁটাৰ লগতে 5 লাখ টকা প্ৰদান কৰা হয় নেক্সট কুৱেশ্যনটো সুধিছে কোনটো দিনত অসম বৈভৱ বঁটা প্ৰদান কৰা হয় তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 2 ডিচেম্বৰ 2 ডিচেম্বৰ তাৰিখে অসম বৈভৱ বঁটা প্ৰদান কৰা হয় নেক্সট কুৱেশ্যন বড়ো সাহিত্য সভাৰ আনুষ্ঠানিক ভাষাটো কি তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বড়ো ভাষা বড়ো সাহিত্য সভাৰ আনুষ্ঠানিক ভাষাটো হৈছে বড়ো ভাষা নেক্সট কুৱেশ্যন দ্য হুইল অফ হিষ্টৰী নামৰ গ্ৰন্থখনৰ লেখকগৰাকী কোন তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰাম মনোহৰ লোহিয়া নেক্সট কুৱেশ্যন আমেৰিকাত ফ্ৰী হিন্দুস্তান কাকতখন কোনে আৰম্ভ কৰিছিল তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি তাৰকনাথ দাস আমেৰিকাত ফ্ৰী হিন্দুস্তান কাকতখন তাৰকনাথ দাসে আৰম্ভ কৰিছিল নেক্সট কুৱেশ্যন কোন চনত অসমীয়া ভাষাক অসমৰ চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰা হৈছিল তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1960 চনত 1960 চনত অসমীয়াক অসমৰ চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰা হৈছিল নেক্সট কুৱেশ্যন কোন চনত টোকলাই চাহ গৱেষণা প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰা হৈছিল তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1911 চনত 1911 চনত টোকলাই চাহ গৱেষণা প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰা হৈছিল নেক্সট কুৱেশ্যন আমচাং বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কামৰূপ মহানগৰ জিলাত আমচাং বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ কামৰূপ মহানগৰ জিলাত অৱস্থিত